নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা চাইকেলখন লৈ ওলাইছোঁ, অলপমান চাইকেল চলাওঁ। আজি বহুত দিনৰ মূৰত চাইকেল চলাম মানে। চাইকেল চলাই আহি পালোহি। আৰু এই আপোনালোকে বাৰু ৰাতিপুৱা হ'লে কিবা ধৰ্মমূলক কিবা লগাই নে? মই কিন্তু ৰাতিপুৱা লগাওঁ কিবা। এতিয়া ভাগৱত পাঠ হৈ আছে, ভাল লাগে কিবা এটা মোক শুনি পেলাই, মানে পৰিৱেশটো কিবা এটা ভাল হৈ যায়, ভাল লাগি যায় মানে। আৰু এতিয়া বাজিলে 7:10, কিন্তু আমাৰ ঘড়ীটোত হৈ আছে 5:15। গতিকে মানে সলাই দিওঁ ঘড়ীটো, কি কয় বেটেৰীটো। তাৰমানে মানুহে কয় বোলে কেতিয়াও মানে ঘড়ীটো বন্ধ হোৱা নাই, কিন্তু চলি আছে। কিন্তু একচুৱেলি বন্ধ ঘড়ী ঘৰত থাকিব নালাগে বুলি কয়, কিন্তু ঘড়ীটো চলি আছে। তথাপিও টাইমটো যেন লেট মাৰি আছে, গতিকে সলাই দিয়াই ভাল বেটেৰী। আৰু আমাৰ এইজোপা ফুল আজি কিবা এটা বেছি ভাল। এনেইতো সদায় ফুলি থাকে, কিন্তু আজি যেন কিবা এটা বেছি উজ্জ্বল লাগিছে। মানে সম্ভৱ এই গুটিবোৰৰ কাৰণে নে কি এনে নাজানো, কিন্তু মানে আজি দেখিবলৈ মানে কিবা এটা ভাল লাগিছে মোৰ। আৰু উজ্জ্বলটো বৰ ধুনীয়া লাগিছে। আৰু এইবোৰ এইটো কি নাম চাম নাজানো, আৰু এইবোৰো বহুত মেলিছে মানে। মই বেছিকৈ ফুলিছে যদিও নাজানো মানে। আৰু এইজোপা চাওকচোন, ভাত কেৰেলা ফুলো যে ইমান ধুনীয়া হ'ব মই ভাবাই নাছিলোঁ। আজি এতিয়াহে মন কৰিছোঁ মানে। কি মজা লাগিছে হেঁপাহ। আমাৰ কপৌ ফুল ফুলিব হোৱাই নাই এতিয়ালৈকে। সেয়া ফুলোতে বহাগ গুচিয়ে যায়গৈ। আৰু এইটো ইয়াৰ পৰা চাগে ভাত কেৰেলা হ'ব নেকি। আৰু এতিয়া আহিলোঁ জিকা পুলিত পানী দিবলৈ। মোৰ জিকা ফুলিছে বাৰু এয়া, কিন্তু মানে দিনত হ'লে বোলে ফুলটো সৰি যায়, ৰাতিহে ফুলে বোলে। গতিকে এনে ফুলাত ফুলিছে বাৰু, সেইটো কাৰণে ভালেই লাগিছে। মোতকৈ ওখ হৈছে। আৰু ৰাতি আহি আছোঁ বাৰীলৈ। এয়া জিকা ফুলখিনি দিনত সৰি যায় যে, সেইকাৰণে মানে ৰাতি চাবলৈ আহিছোঁ, নহ'লে দিনত ভালকৈ দেখাই নাপাওঁ। এজোপাটো ফুলিছে, এইজোপাটো ফুলিছে। ইমান দিনৰ কষ্ট কৰি কৰিছোঁ ন, মনটো ভাল লাগি যায় মানে। আজি এটা ভিডিঅ' দেখিলোঁ, মৌচম গগৈক মানে এনেকৈ কিবা কাণৰ কাষত আহি পেলাই অলপমান বেয়াকৈ ক'ৰবাত বিহু অনুষ্ঠান কৰি থাকোঁতে বেয়াকৈ কৈ গৈছে। একচুৱেলি বেয়া লাগিছে মানে। আজিকালি এইটো বস্তু খুব দেখা গৈছে মানে, এনেকৈ অনুষ্ঠানবোৰতে হওক বা আনকি থিয়েটাৰতো মানে শিল্পীসকলৰ উদ্দেশ্যে মানে অলপমান বেয়া কথা কোৱা বা তেনেধৰণৰ অপমান কৰা আজিকালি মানে এইটো খুব দেখা গৈছে। কিয় হৈছে এইটো মানে আচৰিত লাগে দেই। আৰু এটা কথা মই সেইখিনিতে মানে ভাবোঁ মই কথাটো দেই, এজন গায়কে আন এজন গায়কৰ গান কিয় গাব নোৱাৰে? তেওঁ যে নিজৰ গানহে গাব লাগিব বুলি কিবা কথা আছে নেকি? মই ভাবোঁ এজন গায়কে যদি আন এজন গায়কৰ গান গায়, তেতিয়াহ'লে মই ভাবোঁ সেইটো তেওঁৰ মহানুভৱতাক প্ৰকাশ কৰিব, শ্ৰদ্ধা জনোৱা হ'ব ইজন শিল্পী সিজন শিল্পীক। কিন্তু তাকে নকৰি আজিকালি মানে প্ৰত্যেকজন শিল্পীৰ অকণমান যেতিয়া ডাঙৰ মানে পৰিচিত হয়, তাৰপিছত যে নিজৰ গানহে গাব, মই বুজি নাপাওঁ সেইটোত কি মানে সমস্যা আছে তেওঁলোকে বেলেগ এজন গায়কৰ গান গোৱাত। মৌচম গগৈয়ে অনুপম শইকীয়াৰ গান গাওক, অনুপম শইকীয়াই মৌচম গগৈৰ গান গাওক, কৃষ্ণমণি নাথে কৃষ্ণমণি চুতীয়াৰ গান গাওক। তেনেধৰণে যদি মানে গায়, তেতিয়াহ'লে মানে কি হ'ব, দৰ্শকেও এটা অন্য ধৰণৰ সোৱাদ এটা পাব। এই বস্তুটো মানে আমাৰ নতুন প্ৰজন্মৰ বাবু নেকি বাৰু, ভিভু কাশ্যপ আৰু কোনোবা আছিলে নেকি, পাহৰিছোঁ মই। অলপ দিন আগত চাইছিলোঁ মই ভিডিঅ' এটা, মানে খুব বেছি ভাল লাগিছিলে। ধৰি লওক পেডিল মাৰি ভিগুৱে গাইছিলে, তেনেকৈ মানে ভিগুৰ অটোৱালা গাইছিলে, বাবুৱে নেকি তেনেকুৱা মানে, আৰু মই পাহৰিছোঁ, একজেক্ট মনত নাই। খুব ভাল লাগিছিল মানে চাই পেলাই। গতিকে সেই তেনেকুৱা যদি বস্তুবোৰ হয়, তেতিয়াহ'লে ভাবোঁ পৰিৱেশটো খুব বেছি ভাল হ'ব মানে।